প্ৰিয় দৰ্শকসকল, আপোনালোক আটাইকে এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত এটি ব্যতিক্ৰমধৰ্মী বিষয় উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আশা ৰাখিছোঁ আপোনালোক আটাই এই ভিডিঅ'টো চাব, যাৰ নামকৰণ কৰিছোঁ মেথছ মিউজিক বুলি। স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী, প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলোৰে বাবে উপযোগী এই ভিডিঅ'। আহকচোন আমি মূল আলোচনালৈকে আগবাঢ়োঁ। আমি ইতিমধ্যে পূৰণৰ লগত পৰিচয় হৈছোঁ। ২৭ পূৰণ ১৫ এই পূৰণটো আমি বা এনেধৰণৰ বিভিন্ন পূৰণ আমি শিকিছোঁ। যেনেকৈ ২৭ পূৰণ ১৫ ইয়াক যদি আমি পূৰণ কৰোঁ তেনেহ'লে আমি কি কৰিব লাগিব? প্ৰথমতে ৫ৰে ৭ক পূৰণ কৰিব লাগিব। ৫ ৭ গুণ ৩৫ আৰু এই ৩৫ৰ ৫ বহিব ৩ হাতত থাকিব। আকৌ ৫দি ২ৰ লগত পূৰণ কৰিলে ৫ দুগুণে ১০ আৰু ৭ ৩ ১০ৰ লগত যোগ হৈ ১৩ হ'ব। এই ১৩ আমি ৫ৰ বাওঁফালে বহুৱাম। আকৌ এইবাৰ আমি ১ৰে পূৰণ কৰিব লাগিব। ১ৰে পূৰণ কৰোঁতে আমি ৫ৰে পূৰণ কৰাত যি ১৩৫ পূৰণ ফল পাইছোঁ, ইয়াৰ এককৰ ঘৰৰ তলত শূন্য নাইবা আমি ক্ৰছ চিহ্ন দিব লাগে। আমি শূন্য বহালোঁ। এইবাৰ আমি ১ৰে ৭ আৰু ২ক পূৰণ কৰিম। প্ৰথমতে ৭ক পূৰণ কৰোঁ। ১ আৰু ৭এ পূৰণ কৰাত ৭ৰে গুণ ৭ পালোঁ। ১ আৰু ২য়ে পূৰণ কৰাত ২ৰে গুণ ২ পালোঁ। এতিয়া এই শাৰী দুটা যদি আমি যোগ কৰোঁ, যোগ কৰিলে পাওঁ ৫ আৰু ০ ৫ হ'ল। আকৌ ৩ আৰু ৭এ যোগ কৰাত ১০ হ'ল। এই ১০ৰ শূন্য বহিব, ১ হাতত থাকিব। আকৌ ১ আৰু ২য়ে যোগ কৰিলে ৩ হয়। ৩ আৰু ৭ৰ ৪ হয়। তাৰমানে আমি পূৰণ ফল পালোঁ ৪০৫। এই পূৰণ ফলটো আমি দুটা শাৰীত সম্পূৰ্ণ কৰিছোঁ। আহকচোন এইবাৰ আমি এই পূৰণ ফলটোকে আমি অলপ ব্যতিক্ৰম ধৰণে কৰোঁ। এইবাৰ এই পূৰণ ফলটো আমি একেটা শাৰীতেই কৰিম। আগতে আমি দুটা শাৰীত কৰিছিলোঁ, এইবাৰ আমি এটা শাৰীত কৰিম। এটা শাৰীত কৰিলে আমি পূৰণফল সেই একেই ৪০৫ পাম। এই ৪০৫ পূৰণফলটো একে শাৰীত আমি কেনেকৈ পালোঁ সেইখিনি চাওঁ আহক। ই কেইটামান পৰ্যায়ৰ মাজেদি আমি সমাপন কৰিব লাগে আৰু এই নিয়মেৰে যদি আমি পূৰণবোৰ কৰোঁ তেতিয়া আমাৰ যথেষ্ট সময় বাচে আৰু সহজো হয়। তে আহক আমি পৰ্যায়বোৰ চাওঁ। প্ৰথম পৰ্যায়ত আমি কি কৰিম? প্ৰথম পৰ্যায়ত আমি এককৰ ঘৰত যি দুটা আমাৰ অংক আছে, এককৰ ঘৰত কি আছে? গুণ্য আৰু গুণক, দুয়োৰে এককৰ ঘৰৰ অংক দুটা আমি পূৰণ কৰিব লাগিব। গুণ্য মানে আমি যাক পূৰণ কৰোঁ। ইয়াত ২৭ হ'ল গুণ্য আৰু ১৫ হ'ল গুণক। এতিয়া ইহঁতৰ এককৰ ঘৰত কি আছে? গুণ্যৰ ৭ আৰু গুণকৰ ৫। এই দুটা আমি প্ৰথমতে পূৰণ কৰিব লাগিব। গতিকে ৭ৰ লগত যদি ৫ পূৰণ কৰোঁ বা ৫ৰ লগত যদি ৭ পূৰণ কৰোঁ, ৫ ৭ গুণ আমি ৩৫ পাওঁ। এই ৩৫ৰ কি বহিব? আমাৰ ৫ ইয়াত বহিব আৰু বাকীখিনি আমাৰ হাতত থাকিব। দ্বিতীয় পৰ্যায়ত আমি কি কৰিব লাগিব? দ্বিতীয় পৰ্যায়ত আমি বজ্ৰগুণন বা বজ্ৰ পূৰণ কৰিব লাগিব। আৰু বজ্ৰ পূৰণ কৰিলে আমি কাৰ লগত পূৰণ কৰিম? ৫ ২ৰ লগত পূৰণ হ'ব আৰু ১ ৭ৰ লগত পূৰণ হ'ব। আৰু এই পূৰণফল দুটা যোগ কৰিলে যি হয় তাৰে এটা অংক আমি বহুৱাব লাগিব। অৱশ্যে আগত যিখিনি হাতত আছে সেইখিনি আমি ল'ব লাগিব। এই অংকটোৰ বেলিকা ৫ আৰু ২ পূৰণ কৰিছোঁ, যোগ ১ আৰু ৭এ পূৰণ কৰিছোঁ। ৫ দুগুণে ১০ যোগ ৭ৰে গুণ ৭। ১০ আৰু ৭এ ১৭ হ'ল আৰু আমাৰ হাতত আছে কিমান? ৩। ১৭ৰ লগত হাতত থকা ৩ যোগ কৰিলে আমি কি পাওঁ? ২০ পাওঁ। সেই ২০ৰ শূন্য ইয়াত বহিব আৰু ২ হাতত থাকিব। এইবাৰ আমি তৃতীয় পৰ্যায়লৈকে আগবাঢ়িব লাগিব। তৃতীয় পৰ্যায়ত আমি কি কৰিব লাগিব? তৃতীয় পৰ্যায়ত এই দুটা সংখ্যাৰে দশকৰ স্থানৰ অংক দুটা পূৰণ কৰিব লাগিব আৰু তাৰ লগত যদি হাতত থাকে সেই হাতত থকা অংক দুটা যোগ কৰি বহুৱাব লাগিব। ইয়াত এককৰ ঘৰত গুণ্যৰ ৭ আছে, গুণকৰ ৫ আছে। দশকৰ ঘৰত গুণ্যৰ ২ আৰু গুণকৰ ১ আছে। এইবাৰ আমি পূৰণ কৰিব লাগিব দশকৰ স্থানৰ অংক দুটা। গতিকে ১ আৰু ২য়ে পূৰণ কৰিলে ১ ২ গুণে ২, তাৰ লগত হাতত থকা ২ যদি আমি যোগ কৰোঁ ৪ পাওঁ। সেই ৪ আমি বহুৱাব লাগিব। বহালে আমি কিমান পালোঁ? ৪০৫। এনেদৰে আমি দুটা অংকযুক্ত দুটা সংখ্যা পূৰণ কৰিব পাৰোঁ একে শাৰীতে। গতিকে আমি নিয়মাৱলীখিনি মনত ৰাখিব লাগিব। এনেদৰে প্ৰথম পৰ্যায়ত দুয়োটা সংখ্যাৰে এককৰ স্থানৰ অংক দুটা পূৰণ কৰিব লাগিব। পূৰণ কৰিলে যিটো পূৰণফল হয় তাৰে এককৰ স্থানৰ অংকটো আমি বহুৱাব লাগিব আৰু বাকীখিনি হাতত থাকিব। দ্বিতীয়তে আমি বজ্ৰ পূৰণ কৰিব লাগিব।
কোনটো সংখ্যাই গুণৰ দশকৰ স্থানৰ অংক আৰু গুণকৰ এককৰ স্থানৰ অংকৰ লগত তাৰ লগত যোগ কৰিব লাগিব গুণৰ দশকৰ স্থানৰ লগত গুণকৰ এককৰ স্থানৰ অংক পূৰণ কৰিলে যিটো পূৰণফল পোৱা যায় সেই দুটা আৰু তাৰ লগত হাতত থকা যিটো আগতে আছে সেইখিনি যোগ কৰিলে যিটো ফল হয় সেই ফলত এককৰ স্থানৰ অংকটো বহুৱাব লাগিব আৰু বাকীখিনি হাতত থাকিব আৰু তৃতীয় পৰ্যায়ত আমি কি কৰিব লাগিব দুটা সংখ্যাৰে দশকৰ স্থানৰ অংক দুটা পূৰণ কৰিব লাগিব আৰু সেই পূৰণফলৰ লগত যদি আগতে হাতত থাকে সেইখিনি যোগ কৰি বহালে আমি পূৰণফল পাম এবাৰ হক আমি আৰু এটা উদাহৰণ লৈ চাওঁ উদাহৰণটো 2 নম্বৰ উদাহৰণ আমি অলপ ডাঙৰ সংখ্যা লৈছোঁ 5 8 58 আৰু তাৰ লগত আমি পূৰণ কৰিছোঁ 47 তে এইটোক যদি আমি পূৰণ কৰোঁ একে হাৰিতে পূৰণ কৰিলে পূৰণফল হ'ব আমাৰ 2726 এই 2726 আমি কেনেদৰে পালোঁ চাওঁ আহক ইয়াৰ পৰ্যায়সমূহৰ প্ৰথম পৰ্যায়ত আমি কি কৰিব লাগিব এককৰ স্থানৰ অংক দুটা পূৰণ কৰিব লাগিব এককৰ স্থানত কি আছে 7 আৰু 8 7 আৰু 8 পূৰণ কৰিলে 7 8 গুণ 56 এই 56ৰ 6 বহিব হাতত থাকিব 5 এবাৰ দ্বিতীয় পৰ্যায়ত আমি কি কৰিব লাগিব বজ্ৰ পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ কাৰ লগত হ'ব 7 আৰু 5 আৰু 4 আৰু 8 আৰু এই পূৰণফল দুটা আমি যোগ কৰিব লাগিব 7 পূৰণ 5 যোগ 4 পূৰণ 8 7 5 গুণ 35 যোগ 4 8 গুণ 35 আৰু 32 যোগ কৰিলে 67 হয় তাৰ লগত হাতত আছিল 5 এই 5 যোগ কৰিলে আমি কিমান পাম 72 এই 72ৰ 2 বহিব হাতত থাকিব 7 এবাৰ তৃতীয় পৰ্যায়ত কি হ'ব আমি দশকৰ স্থানৰ অংক দুটা পূৰণ কৰিব লাগিব দশকৰ স্থানত কি আছে 4 আৰু 5 4 পূৰণ 5 4 5 গুণ 20 আৰু হাতত আছে 7 20 হাতে 27 আৰু এই 27 আমি বহুৱাব লাগিব 27 বহুৱালে আমি উলিয়াব লগা পূৰণফল কিমান পালোঁ 2726 তাৰ মানে আপোনালোকে আমি মনত ৰাখিব লাগিব 2 অংকযুক্ত দুটা সংখ্যাৰ একে হাৰিতে যদি আমি পূৰণফল উলিয়াব খোজোঁ এই তিনিটা পৰ্যায়ত পূৰণ কাৰ্য সম্পূৰ্ণ হয় আৰু এটা উদাহৰণ লৈ আমি আলোচনা কৰিছোঁ ইয়াত লৈছোঁ আমি 8 8 আৰু 9 2 88 আৰু 92 এই দুটা যদি আমি একে হাৰিতে পূৰণ কৰোঁ পূৰণফল আমাৰ কিমান হ'ব 8096 ইয়াৰ পৰ্যায়খিনি চাওঁ আহক প্ৰথম পৰ্যায়ত আমি কি কৰিব লাগিব প্ৰথম পৰ্যায়ত আমি এককৰ স্থানত থকা অংক দুটা পূৰণ কৰিব লাগিব এককৰ স্থানত কি আছে 2 আৰু 8 গতিকে 2 পূৰণ 8 2 8 গুণ 16 16ৰ 6 বহিব এক হাতত থাকিব দ্বিতীয় পৰ্যায়ত আমি কি কৰিব লাগিব বজ্ৰ পূৰণ কৰিব লাগিব আমি বজ্ৰ পূৰণ কৰিম 2 আৰু 8 যোগ পূৰণ কিমান হ'ব 9 পূৰণ 8 2 8 গুণ 16 যোগ 9 8 গুণ 72 72 আৰু 16 যোগ কৰিলে 88 পাওঁ এই 88ৰ লগত কি হ'ব আগতে হাতত এক আছিল সেই এক যোগ কৰিব লাগিব যোগ কৰিলে পাম আমি 89 89ৰ 9 বহিব 8 হাতত থাকিব এইবাৰ তৃতীয় পৰ্যায়ত আমি কি কৰিব লাগিব এককৰ স্থানৰ যি দুটা অংক দশকৰ স্থানৰ সেই দশকৰ স্থানৰ অংক দুটা আমি পূৰণ কৰিব লাগিব দশকৰ স্থানত আছে 9 আৰু 8 গতিকে 9 পূৰণ 8 9 8 গুণ 72 তাৰ লগত হাতত আছে 8 সেই 8খিনি আমি যোগ কৰিব লাগিব যোগ কৰিলে 80 হয় আৰু সেই 80 আমি বহুৱাব লাগিব বহুৱালে পাম 8096 এই 8096 হ'ল আমাৰ উলিয়াব লগা পূৰণফল এইবাৰ আহক আমি তিনিটা অংকযুক্ত দুটা সংখ্যাৰ পূৰণফল একে হাৰিতে উলিয়াওঁ এতিয়া ইয়াত আমি 134 আৰু 124 এই দুটা সংখ্যা লৈ একে হাৰিতে আমি পূৰণফল বাহিৰ কৰিছোঁ পূৰণফল পাইছোঁ 16864 তেনেহ'লে ইয়াৰ পৰ্যায়সমূহ চাওঁ আহক পৰ্যায়সমূহৰ প্ৰথম পৰ্যায়ত আমি কি কৰিম এককৰ স্থানৰ যি দুটা অংক আছে সেই এককৰ স্থানৰ অংক দুটা পূৰণ কৰিম এককৰ স্থানত আছে 4 আৰু 6 4 আৰু 6 পূৰণ কৰিলে 4 6 গুণ 24 এই 24ৰ আমি কি বহাম 4 বহাম আৰু 2 হাতত থাকিব দ্বিতীয় পৰ্যায়ত আমি কি কৰিব লাগিব ইয়াত বজ্ৰ পূৰণ হ'ব বজ্ৰ পূৰণ কাৰ লগত হ'ব যিটো আমাৰ গুণ আছে গুণৰ এককৰ অংক গুণৰ দশকৰ অংক আৰু গুণকৰ এককৰ অংকৰ লগত পূৰণ হ'ব আকৌ গুণকৰ দশকৰ অংক গুণকৰ এককৰ অংকৰ লগত পূৰণ হ'ব গতিকে এই পূৰণখিনি কৰোঁ আহক 4 পূৰণ 3 যোগ 2 পূৰণ 6 4 3 গুণ 12
যোগ 2 6 গুণ 12 12 আৰু 12 যোগ কৰিলে 24 হয় আৰু হাতত আছে আমাৰ 2 সেই 2 যোগ কৰিলে 26 পাওঁ সেই 26ত 6 বহিব আৰু 2 হাতত থাকিব এবাৰ তৃতীয় পৰ্যায়ত আমি কি কৰিব লাগিব ইয়াতো বজ্ৰপূৰণ হ'ব এই চিত্ৰত দেখুৱাৰ ধৰণে আমি বজ্ৰপূৰণ কৰিব লাগিব তাৰ মানে গুণৰ শতকৰ অংক আৰু গুণকৰ এককৰ অংকৰ লগত পূৰণ কৰিব লাগিব আকৌ গুণৰ এককৰ অংক গুণকৰ শতকৰ অংকৰ লগত পূৰণ কৰিব লাগিব আৰু দুটাৰে দশকৰ অংক দুটাও পূৰণ কৰিব লাগিব এই তিনিটা পূৰণফল যোগ কৰিলে যিটো হয় সেইটোৰ লগত যদি আগতে হাতত আছে সেইখিনি যোগ কৰিব লাগিব আৰু যিটো ফল পাম সেই ফলত এককৰ স্থানৰ অংকটো বহিব বাকীখিনি হাতত থাকিব ইয়াত 4 পূৰণ 1 যোগ 1 পূৰণ 6 যোগ 2 পূৰণ 3 4 1 গুণ 4 যোগ 6 1 গুণ 6 4 6 10 যোগ 2 3 গুণ 6 10 6 16 হ'ল ইয়াৰ আগত আমাৰ হাতত আছিল 2 16 আৰু 2 যোগ 18 হ'ল 18 বহিব 8 হাতত থাকিলে 1 এইবাৰ আহিব চতুৰ্থ পৰ্যায়ত আমি কি কৰিব লাগিব বজ্ৰপূৰণ কৰিব লাগিব এইবাৰ বজ্ৰপূৰণ কৰিম আমি কোনটোৰ লগত গুণকৰ দশকৰ অংক আৰু গুণৰ শতকৰ অংকৰ লগত পূৰণ কৰিম আৰু গুণকৰ শতকৰ অংক গুণৰ দশকৰ অংকৰ লগত পূৰণ কৰিব লাগিব তাৰমানে চিত্ৰত দেখুৱাৰ ধৰণে 2 পূৰণ 1 যোগ 1 পূৰণ 3 যদি এইখিনি কৰোঁ 2 1 গুণ 2 যোগ 3 1 গুণ 3 2 আৰু 3 যোগ কৰাত 5 হ'ল আৰু হাতত আছে 1 মিলি 6 হ'ল গতিকে আমি এবাৰ 6 বহাব লাগিব কোনো একোই হাতত নাথাকে এবাৰ পঞ্চম পৰ্যায়ত আমি কি কৰিব লাগিব শতকৰ স্থানত থকা অংক দুটা আমি পূৰণ কৰিব লাগিব আৰু সেই দুটা যাতে আমি পূৰণ কৰিলে ইয়াত কি আছে 1 আৰু 1 1 গুণ 1 হ'ল সেই 1 আমি বহাই দিব লাগিব বহাই দিলে আমি কি পালোঁ 16864 এই 16864 হ'ল আমাৰ ইয়াত দিয়া দুটা সংখ্যাৰ অৰ্থাৎ 3 অংকযুক্ত দুটা সংখ্যাৰ পূৰণফল এনেদৰে 3 অংকযুক্ত দুটা সংখ্যাৰ পূৰণফল আমি একেহাৰিতে উলিয়াব পাৰোঁ যদি এই পৰ্যায়কেইটা আমাৰ মনত থাকে আৰু এটা উদাহৰণ লৈ আমি আলোচনা কৰিছোঁ আহকচোন উদাহৰণটো চাওঁ 2 নম্বৰ উদাহৰণত আছে 859 পূৰণ 746 এই দুটা যদি আমি পূৰণ কৰোঁ পূৰণফল পাওঁ আমি 6,40,814 উলিয়াৰ পৰ্যায়সমূহ চাওঁ আহক প্ৰথম পৰ্যায়ত আমি কি কৰিব লাগিব ইয়াৰে এককৰ স্থানৰ অংক দুটা আমি পূৰণ কৰিম এককৰ স্থানত 6 আৰু 9 আছে 6 9 গুণ আমি কিমান পাম 54 4 বহিব 5 হাতত থাকিব দ্বিতীয় পৰ্যায় আমি চিত্ৰত দেখুৱাৰ দৰে বজ্ৰপূৰণ কৰিব লাগিব 6 আৰু 5 পূৰণ কৰিম যোগ 4 আৰু 9 6 5 গুণ 30 যোগ 4 9 গুণ 37 30 আৰু 37 যোগ কৰি 64 তাৰ লগত হাতত থকা 5 আমি যোগ কৰিব লাগিব যোগ কৰিলে 71 হ'ব 71ৰ 1 বহিব হাতত থাকিব হাত এবাৰ তৃতীয় পৰ্যায়ত আমি কি কৰিম বজ্ৰপূৰণ কৰিম চিত্ৰত দেখুৱাৰ দৰে 6 পূৰণ 8 যোগ 7 পূৰণ 9 যোগ 4 পূৰণ 5 এই যদি পূৰণখিনি কৰোঁ 6 8 গুণ 48 যোগ 7 9 গুণ 63 যোগ 4 5 গুণ 20 এইখিনি মিলি হ'ল 131 আৰু হাতত আছে 7 131ৰ লগত 7 যোগ কৰিলে 138 138ৰ 8 বহিলে হাতত থাকিল 13 এবাৰ আমি চতুৰ্থ পৰ্যায় আলোচনা কৰিম চতুৰ্থ পৰ্যায়ত আমি কি কৰিব লাগিব বজ্ৰপূৰণ কৰিব লাগিব বজ্ৰপূৰণ চিত্ৰত দেখুৱাৰ দৰে কৰিব লাগিব 4 পূৰণ 8 যোগ 7 পূৰণ 5 4 8 গুণ 32 যোগ 7 5 গুণ 35 32 আৰু 37 যোগ কৰিলে 67 হ'ল তাৰ লগত হাতত থকা 13 যোগ কৰিলে আমি 80 পাওঁ 80 শূন্য বহিব হাতত থাকিব 8 এবাৰ পঞ্চম তথা অন্তিম পৰ্যায় এই পঞ্চম তথা অন্তিম পৰ্যায়ত আমি চিত্ৰত দেখুৱাৰ দৰে শতকৰ স্থানৰ অংক দুটা পূৰণ কৰিব লাগিব শতকৰ স্থানত আছে 7 আৰু 8 7 8 গুণ 56 তাৰ লগত হাতত থকা 8 যোগ হ'ব যোগ হৈ 64 হ'ল আৰু এই 64 আমি বহাব লাগিব বহালে পাম 6,40,814 এই 6,40,814 হ'ল আমাৰ ইয়াত দিয়া থকা সংখ্যা দুটাৰ পূৰণফল গতিকে আমি মনত ৰাখিব লাগিব তিনিটা অংকযুক্ত দুটা সংখ্যা যদি আমি একেহাৰিতে পূৰণ কৰিব খোজোঁ তেনেহ'লে আমি 5টা পৰ্যায়ত সম্পূৰ্ণ কৰিব পাৰোঁ আৰু এই পৰ্যায়কেইটা আমি ইয়াত চিত্ৰ আঁকি দেখুৱাই দিছোঁ ৰঙা ৰঙেৰে দেখুৱাই দিছোঁ এইখিনি মনত ৰাখিলে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত সময় বচাব পাৰিব বা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ
পৰীক্ষাৰ্থীসকলে যিসকল পৰীক্ষা অনুষ্ঠিত হয় এই পৰীক্ষাত সময়মতে তেওঁলোকৰ পূৰণখিনি কৰি সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ পিছৰ ভিডিঅ'ত মই 4টা বা ততোধিক অংকযুক্ত সংখ্যাৰ পূৰণফল আলোচনা কৰিম। এই ভিডিঅ'ত এইখিনিয়ে। এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকলে এই চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।